हेलो गाइस ভালনে আপোনালোকৰ আপোনালোকে ভাবে চাগে ন মোবাইলত ভিডিঅ'বোৰ বনাই থাকোতে অকল মোবাইলবোৰ হাততে লৈ থাকে বুলি কামত একো নকৰে বুলি ভাবিছে ন এয়া দেখিছেনে গাহৰি আছে 60 কিলো ওজনৰ ইমান ডাঙৰ গাহৰি দানাটো একদম এটা টেঙা মানে পেটে নভৰে খাওন দেখিছেনে কেনেকৈ খাইছে আমাৰ ৰাতিপুৱা আমি এইবোৰ কৰোঁ কৰি মিলি আকৌ খাই বৈ নিজৰ কামলৈ ওলাই যাওঁ আৰু যেহেতু একেদিন আমাৰ হাজবেণ্ড ঘৰত নাছিলে তেওঁলোক আজি আহি আছে এতিয়া ট্ৰেইনৰ পৰা নামিছে ঘৰ আহি পাবহি সেইকাৰণে মই তেওঁলোকে আহি পোৱাৰ আগতে সোনকালে শুই উঠি চোতাল সাৰি গাহৰি দানা দি আজৰি হৈ লৈছোঁ যিহেতু ভাত পানী বনাব লাগিব ল'ৰা ছোৱালী স্কুল আছে সিহঁতক খুৱাই বোৱাই পঠাব লাগিব যে সেইকাৰণে আজৰি হৈ লৈছোঁ কামবোৰ আৰু সোনকালে গা পা ধুই মাহঁতক আকৌ চাহো দিব লাগিব কেনে আজৰি হৈ লৈছোঁ খাওঁতে অলপ পেলাই লৈছিলে বাৰু আজি নহয় আৰু এয়া আমাৰ হাঁহ কুকুৰাখিনিকো দানা পানী দি ল'ব লগা হয় যিহেতু সিহঁতৰো ভোক লাগে ৰাতিপুৱা নিদিলে বৰ টাটা চিঞৰি থাকে সেইকাৰণে দানা পানী সিহঁতকো দি আজৰি হৈ ল'লোঁ আৰু সোনকালে ময়ো ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ লৈ চাহ তাহ খাই আৰু পাকঘৰত সোমালোঁ পাকঘৰত ভাত ৰান্ধিবলৈ ৰেডি কৰিলোঁ যিহেতু তেওঁলোকেও ৰাতি সোনকালে ভাতটো খাই আহিলে সন্ধিয়াতে আৰু ময়ো যোৱা ৰাতি ভাত নাখালোঁ সেইকাৰণে ভোকো লাগিছে গতিকে ভাত চব্জি ৰেডি কৰি দিলোঁ মাছ অলপ আনিছিলে মাছটো ফ্ৰাই কৰিছোঁ আৰু ঔটেঙাটো মিহিকৈ কাটি পেলাই মাছ আৰু ঔটেঙা আমি পানী দি বইল কৰি বনাওঁ তাত কোনো আমি তেল মছলা দি নবনাওঁ আৰু আমি মছলা দিয়া চব্জিবোৰ আমি ভাল নাপাওঁ ইমান অকল মাংস খালে অলপ মা মছলা দিওঁ কিন্তু মাছৰ চব্জি হ'লে আমি এনেদৰে পানীৰ লগত বইল কৰিয়ে নহৰু আদা দি খাওঁ আমি এনেকৈয়ে সোৱাদ পাওঁ খালী মাছটো অলপ ভাজি লওঁ যিহেতু কেঁচা গোন্ধটো নোহোৱাকৈ আপোনালোকে বইল কৰি খায়নে বাৰু জনাবচোন দেই আমি হ'লে বইল কৰি খাওঁ আমি বেছি মা মছলা বেয়া পাওঁ আৰু এয়া ঔটেঙাখিনি এনেকৈ কাটি লৈছোঁ বেছি মিহিও নহয় অলপ ডাঙৰকৈ কাটিছোঁ বেছি মিহি হ'লেও ভাল নাপাওঁ তাৰপিছত আৰু এইবোৰ মচন্দৰী ধনিয়া পাত দি মাছ অলপ দি বিলাহী এটা দি চাটনি অলপ বনালোঁ যিহেতু অকল জোলৰ লগতো ভাল নালাগে ন সেইকাৰণে চাটনি অলপ বনাই ল'লোঁ তাৰপিছত এয়া আদা নহৰু চব্জিত দিবলৈ কাৰণে খুন্দিবলৈ কাৰণে ৰেডি কৰিছোঁ যিহেতু চব্জি উতলি আছে গতিকে উতলি থাকোঁতে নহৰু আদা নিদিলে ভাল নহয় সেইকাৰণে চব্জিবোৰ উতলি থাকোঁতে নহৰু আদা খুন্দি চব্জি ঢালি দিলোঁ তাৰপিছত আৰু এইটো মই বাঁহৰ গাজলি আচাৰ বনাই থৈছিলোঁ যিহেতু সৰু কণ্টেইনাৰটো ভৰাইবিলাক খোৱা হৈছিলে এতিয়া তাত আদায় হৈছে সেইকাৰণে ডাঙৰ কণ্টেইনাৰৰ পৰা সৰু কণ্টেইনাৰলৈ অকণমান ভৰাই থৈ লওঁ বোলো তাকে সেই অলপ ভৰাই ল'লোঁ বাঁহৰ গাজলিত টেঙা কৰি পেলাই আচাৰ বনোৱা হৈছে বগা সৰিয়হ আৰু ভোট জলকীয়া দি পেলাই যিহেতু আমি খাব নোৱাৰোঁ অকল হাজবেণ্ড আৰু বাবাই খায় আমি আমি দুজনীতো খাবই নোৱাৰোঁ যিহেতু বিষ থকা মানুহৰ কাৰণে এইটো উপযুক্ত নহয় পুৰণা বেমাৰ উকাই দিয়ে সেইকাৰণে আমি বাঁহৰ গাজলি নাখাওঁ মানে অকল মা বাবা আৰু হাজবেণ্ডে খায় আৰু মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ ন তাত লগাই থৈছোঁ বুলি আজি দেখুৱাম দেই মোক ফুলটো কি ফুল বাচিছোঁ এয়া এইটো ঘাই বাচিছোঁ মিচিং মানুহৰ ফুল হয় প্ৰথম ছেকেণ্ডবাৰ হৈছে বাচা আগতেও বাচোঁ কিন্তু এনেকৈ ইমান আমি এনেকৈ নকৰোঁ মানে নাজানিছিলোঁ বাৰু কেনেকৈ কৰিব লাগে তথাপিতো এতিয়া ইয়াতে শিকিছোঁ এনেকৈ শিকি কৰি চাওঁচোন বোলো কেনেকুৱা লাগিছে বাৰু ডিজাইনটো ভাল লাগিলে ক'বচোন দেই আৰু এয়া মই গ্ৰাফত তুলি থৈছোঁ ফুলটো কেতিয়াবা শিৰখৰ পৰা কেতিয়াবা সূতাবোৰ ছিঙি যায় ফুলবোৰ সূতাবোৰ ছিঙি গ'লে তেতিয়া ফুলবোৰ ভুলো হয় ন সেইকাৰণে মই গ্ৰাফত তুলি থৈছোঁ
পিছলৈও লাগিব। আৰু এয়া আমাৰ শাক চব্জি হৈ গ'ল, চব্জি ৰেডি হৈ আমি এতিয়া ভাত পানী খাই আকৌ কামলৈ যাব লাগিব। যিহেতু কামলৈ নগ'লে আমাৰ পেট নভৰিব, আৰু এইফালে ল'ৰা ছোৱালীজনীও আনিবগৈ লাগে স্কুলৰ পৰা। 12:30 তাই ছুটিয়ে দিব। সেইকাৰণে আমি কি হ'ল, সকলোৱে ফ্ৰেছ হৈ পেলাই ভাত পানী খাই আজৰি হৈ ল'লোঁ, আৰু আমি কামলৈ যাবলৈ ৰেডি হৈ ল'লোঁ। গতিকে আজিৰ দিনটো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো ইমানকে সকলোৱে মই ইমানখিনি সময় দিয়াৰ বাবে মোৰ ভিডিঅ'টো আপোনালোক সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো আজিলৈ সামৰিছোঁ। আপোনালোক সকলোকে